যদি আপুনি এই মেছেজটো শুনি আছে তেনেহলে ইয়াৰ অৰ্থ হ'ল আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাক এটা মূল্যৱান আশীৰ্বাদ দিছে। এইটো কোনো সাধাৰণ আশীৰ্বাদ নহয়, বৰং এনেকুৱা এটা আশীৰ্বাদ হয় যিটো আশীৰ্বাদ লাখ লাখ মানুহৰ ভিতৰত কেৱল এজন ব্যক্তিয়ে পায়। আপোনাৰ পূৰ্বপুৰুষসকলৰ এই আগ্ৰহটোৰে এতিয়া আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰি দিব। আপুনি যিটো দিশত প্ৰয়াস কৰিছে, যিদৰে আপুনি জীৱনটো জীয়াই আছে, ইয়াৰ ফলত আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ প্ৰতি বহুত সন্তুষ্ট হৈছে। তেওঁলোকৰ আত্মা আপোনাক সহায় কৰিবলৈ সাজু হৈ আছে আৰু এতিয়া তেওঁলোকে আপোনাক এটা এনেকুৱা আশীৰ্বাদ দিবলৈ বিচাৰিছে যিয়ে আপোনাৰ জীৱনত সুখ সমৃদ্ধিৰ নতুন আশা লৈ আহিব। ইউনিভাৰ্ছ আৰু আপোনাৰ পূৰ্বপুৰুষসকলৰ এই সংকেতটোৱে এইটোৱেই ক'ব বিচাৰিছে যে আপুনি আপোনাৰ জীৱনত যিবোৰ ভাল কাম কৰিছে সেই কামৰ ফল এতিয়া আপুনি পোৱা আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি কেতিয়াও কাৰো লগতেই বেয়া কৰা নাই। আপুনি সদায় ভাল আৰু সততাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে আৰু এইকাৰণে আপোনাৰ জীৱনত এতিয়া এই দিব্য আশীৰ্বাদটো আহিব বিচাৰিছে। আশীৰ্বাদ আপুনি ভাল কাম কৰাৰ বাবেই পোৱা নাই। আপুনি আশীৰ্বাদ পাইছে আপুনি এইকাৰণেই যে পূৰ্বপুৰুষসকলে আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছে যাতে আপুনি আপোনাৰ জীৱনত সেই সকলোবোৰ বস্তু প্ৰাপ্তি কৰিব পাৰে যিবোৰ বস্তুৰ কথা আপুনি ভাবিছিল। আপোনাৰ পূৰ্বপুৰুষসকলে আপোনাৰ বাবে বহুত গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকে আপোনাৰ জীৱন যাত্ৰাক দেখিছে, আপোনাৰ সংঘৰ্ষবোৰক দেখিছে আৰু এতিয়া তেওঁলোকে আপোনাক সেই সংঘৰ্ষবোৰৰ পৰা মুক্ত কৰি দিব বিচাৰিছে। এতিয়া সময় আহি গৈছে আপোনাৰ জীৱনত সেই সফলতা অহাৰ যাৰ অপেক্ষা আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কৰি আছিল। ইউনিভাৰ্ছ আৰু আপোনাৰ পূৰ্বপুৰুষসকলৰ এই আশীৰ্বাদে আপোনাক সফলতাৰ সেই উচ্চ শিখৰলৈ লৈ যাব। এতিয়া আপোনাৰ জীৱনত সেই সকলোবোৰ বস্তু সহজ হৈ পৰিব যিটো আগতে বহুত কঠিন যেন লাগিছিল। আপোনাৰ ৰাস্তাত যিবোৰ বাধা বিঘিনি আহি আছিল সেই সকলোবোৰ এতিয়া দূৰ হৈ যাব। আপোনাৰ জীৱনত সুখ সমৃদ্ধি আৰু প্ৰেমৰ এটা নতুন আশা আৰম্ভ হ'ব। এই আশীৰ্বাদে কেৱল আপোনাৰ জীৱনটোৱে পৰিৱৰ্তন নকৰে, বৰং আপোনাৰ ঘৰ পৰিয়ালত এই আশীৰ্বাদে প্ৰভাৱ পেলাব। আপোনাৰ পূৰ্বপুৰুষসকলৰ এই আশীৰ্বাদে আপোনাৰ ভেটি মজবুত কৰিব আৰু আপোনাৰ আত্মাক সেই শক্তি প্ৰদান কৰিব যিটো আপোনাৰ প্ৰয়োজন আছে। এই আশীৰ্বাদে আপোনাক সেই সাহস দিব যাৰ দ্বাৰা আপুনি আপোনাৰ জীৱনত অহা যিকোনো প্ৰত্যাহ্বানৰে মুখামুখি হ'ব পাৰিব। আপুনি আপোনাৰ জীৱনত বহুত পৰিশ্ৰম কৰিছে। আপুনি সেইসকল বস্তুৰ বাবেও বহুত প্ৰয়াস কৰিছে যিবোৰ বস্তুৰ কথা আপুনি কেতিয়াও ভবাই নাছিল। এতিয়া আপোনাৰ জীৱনত এটা এনেকুৱা সময় আহিব য'ত আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল পাব। আপোনাৰ পূৰ্বপুৰুষ আৰু ইউনিভাৰ্ছ আপোনাৰ লগত আছে। এতিয়া তেওঁলোকে আপোনাক সেই আশীৰ্বাদ দিবলৈ সাজু হৈছে যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাব। আপুনি এইটো বুজি পাব লাগিব যে এই আশীৰ্বাদ কোনো সাধাৰণ আশীৰ্বাদ পোৱা নাই। এই আশীৰ্বাদ আপোনাৰ পূৰ্বপুৰুষসকলৰ প্ৰাৰ্থনাৰ ফল হয় আৰু এইটো তেওঁলোকৰ অনুৰোধত আপুনি পাইছে। তেওঁলোকে আপোনাৰ বাবে এটা বিশেষ প্ৰাৰ্থনা কৰিছে যাতে আপুনি আপোনাৰ জীৱনৰ সকলোবোৰ প্ৰত্যাহ্বানক ভালদৰে পাৰ কৰি যাব পাৰে আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। এই আশীৰ্বাদে আপোনাৰ আৰ্থিক স্থিতি, মানসিক, আপোনাৰ চিন্তাধাৰা আৰু আধ্যাত্মিক জীৱনত ইয়াৰ প্ৰভাৱ পৰিব। আপুনি এতিয়া জীৱনত এটা নতুন শক্তিৰ অনুভৱ কৰিব আৰু এই শক্তিয়ে আপোনাৰ সকলোবোৰ সপোন বাস্তৱ কৰাৰ বাবে চেষ্টা কৰিব। আপোনাৰ পূৰ্বপুৰুষসকলৰ এই আশীৰ্বাদে আপোনাৰ জীৱনৰ সেই সকলোবোৰ বস্তুক আশীৰ্বাদ কৰিব যিটো আপোনাৰ বাবে সঠিক হ'ব। যদি আপুনি কোনোবা বিশেষ ব্যক্তি অথবা কিবা এটা সুযোগৰ অপেক্ষা কৰি আছিল তেনেহ'লে এতিয়া সেই সময় আহি গৈছে। ইউনিভাৰ্ছে আপোনাৰ বাবে দুৱাৰ মুকলি কৰি দিছে আৰু আপোনাৰ
পূৰ্বজসকলৰ শক্তিয়ে আপোনাৰ জীৱনটোক সফলতাৰ ফালে আগুৱাই লৈ যাব। আপোনাৰ জীৱনত যিবোৰ নিগেটিভ বিচাৰধাৰা আছিল সেই সকলোবোৰ এতিয়া অন্ত পৰিছে। এতিয়া সময় আহি গৈছে যে আপোনাৰ চিন্তাধাৰাক আৰু অধিক পজিটিভ আৰু স্পষ্ট কৰাৰ, যাতে এই আশীৰ্বাদটোৱে সম্পূৰ্ণৰূপে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। এই আশীৰ্বাদে আপোনাক এটা নতুন দিশলৈ লৈ যাব, য'ত আপুনি আপোনাৰ জীৱনৰ সফলতা আৰু সমৃদ্ধিৰ উচ্চ শিখৰলৈ যাব পাৰিব। এই সময়খিনিৰ ভিতৰতে আপুনি আপোনাৰ অতীতৰ সকলোবোৰ বেয়া স্মৃতিকে এৰি দিব লাগিব আৰু আপোনাৰ ভৱিষ্যতৰ ফালে আগুৱাই যাব লাগিব। আপোনাৰ পূৰ্বজসকলে আপোনাক এইটো কৈ আছে যে আপুনি আপোনাৰ পুৰণি দুখ কষ্ট বেদনাবোৰক মনৰ পৰা মচি পেলাব লাগিব, যাতে এই আশীৰ্বাদটোৱে সম্পূৰ্ণৰূপে আপোনাৰ জীৱনত কাম কৰিব পাৰে। এই আশীৰ্বাদে আপোনাৰ জীৱনৰ সঁচা শক্তিৰ সৈতে পৰিচয় কৰাই দিব। আপুনি কেৱল নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব আৰু এই আশীৰ্বাদটো সম্পূৰ্ণৰূপে স্বীকাৰ কৰি ল'ব লাগিব। ইউনিভাৰ্ছ আৰু আপোনাৰ পূৰ্বজসকলৰ এই আশীৰ্বাদটোৱে আপোনাক ইমানেই শান্তি প্ৰদান কৰিব যে যাক আপুনি বহুত বছৰ বিচাৰি ফুৰিছিল। এই আশীৰ্বাদে আপোনাৰ জীৱনৰ সেই সকলোবোৰ অভাৱ পূৰ্ণ কৰিব যিবোৰ আপুনি এতিয়ালৈ অনুভৱ কৰি আছিল। এতিয়া আপুনি সেই সকলোবোৰ সুখ প্ৰাপ্তি কৰিব যাৰ আপুনি সদায় সপোন দেখিছিল। ইউনিভাৰ্ছৰ এইটো সংকেত হয় যে এতিয়া আপুনি আপোনাৰ জীৱনলৈ সেই সকলোবোৰ আশীৰ্বাদক স্বাগতম জনাব লাগে যিবোৰ আপোনাৰ পূৰ্বজসকলৰ আগ্ৰহৰ বাবে আপুনি লাভ কৰিব। এই আশীৰ্বাদবোৰে আপোনাৰ জীৱনত এটা নতুন পোহৰ লৈ আহিব। আপুনি এতিয়া আপোনাৰ জীৱনত কেৱল পজিটিভ পৰিৱৰ্তনো অনুভৱ কৰিব পাৰিব। এই আশীৰ্বাদবোৰে আপোনাৰ সকলোবোৰ আধৰুৱা সপোনক পূৰ্ণ কৰি দিব। যদি আপুনি কেতিয়াবা ভাবিছিল যে আপোনাৰ পৰিশ্ৰমৰ ফল কেতিয়া পাব, তেনেহ'লে এতিয়া সেই সময় আহি গৈছে। আপোনাৰ পূৰ্বপুৰুষ আৰু ইউনিভাৰ্ছে আপোনাৰ বাবে সেই ৰাস্তা প্ৰস্তুত কৰি উলিয়াইছে যাৰ দ্বাৰা আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে। ইউনিভাৰ্ছৰ এইটো সংকেত হয় যে এতিয়া আপোনাৰ জীৱনত কেৱল সুখ আৰু সফলতা থাকিব। এতিয়া আপুনি জীৱনত একো বস্তুৰে অভাৱ অনুভৱ নকৰিব। এই আশীৰ্বাদে আপোনাক সেই সকলোবোৰ বস্তুৰ ফল প্ৰদান কৰিব যাৰ বাবে আপুনি ইমান পৰিশ্ৰম কৰিছিল। আপোনাৰ পূৰ্বজসকলৰ আশীৰ্বাদে আপোনাক এটা নতুন দিশ দিব। এতিয়া আপুনি জীৱনত এটা নতুন আৰম্ভণিৰ অনুভৱ কৰিব পাৰিব। আপুনি কেৱল আপোনাৰ ভিতৰত থকা শক্তিৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু এই আশীৰ্বাদটো সম্পূৰ্ণৰূপে স্বীকাৰ কৰি ল'ব লাগিব। এই সময়খিনি আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।